নমস্কাৰ এই মুহূৰ্তত দিব বিচাৰিছোঁ এটা ব্ৰেকিং নিউজ বাংলাদেশৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ যিসকল অসমীয়া বাংলাদেশত আছে তেখেতসকলৰ সুৰক্ষা সুনিশ্চিত কৰিছে আৰু তেখেতসকলক সুকলমে ৰাজ্যলৈ ঘূৰাই অনা হ'ব বুলিও উল্লেখ কৰিছে বিশেষকৈ বাংলাদেশত কেইবাগৰাকীও ছাত্ৰই অধ্যয়ন কৰি আছে ছাত্ৰ ছাত্ৰী আৰু তেখেতসকলক ইতিমধ্যে অনা হৈছে আৰু যিসকল আছে সকলোকে সুকলমে লৈ অহা হ'ব ৰাজ্যলৈ আৰু সমান্তৰালভাৱে বাংলাদেশে যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে এতিয়া সীমান্তত হাজু হৈ আছে আৰক্ষী বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকী আৰু কি কৈছে আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাবলৈ চেষ্টা কৰিছোঁ বাংলাদেশত থকা অসমীয়াৰ সুৰক্ষা সুনিশ্চিত কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশত বাস কৰা অসমৰ শিক্ষাৰ্থীক উভতাই অনা হৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে এই মন্তব্য অসমৰ শিক্ষাৰ্থীক উভতাই অনা হৈছে সীমান্তত আৰক্ষী নিৰাপত্তা বেষ্টনী অধিক শক্তিশালী কৰি তোলা হৈছে আৰু বাংলাদেশী যাতে অসমত প্ৰৱেশ নকৰে তাৰ ব্যৱস্থা কৰি তোলা হৈছে বুলিও মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সীমা আমি সুৰক্ষিত কৰি ৰাখিম কাকো আহিব নিদিওঁ বুলি উল্লেখ কৰিছে আমি বাংলাদেশী কাকো অসমলৈ আহিবলৈ নিদিওঁ কৈছে বাংলাদেশত হিন্দুৰ মঠ মন্দিৰ স্কন মন্দিৰ ভাঙি পেলোৱা বা দিয়াটো অতি নিন্দনীয় বুলি উল্লেখ কৰিছে আৰু যি অতি গোৰামীৰ ধৰ্মৰ পৰিচয় দিছে যিয়ে অতি গোৰামী ধৰ্মীয় পৰিচয় দিছে বুলি মন্তব্য সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এনে ধৰণৰ দৃশ্য সঁচা নহওক এই যি খবৰ আহিছে বাংলাদেশৰ পৰা সেয়া সত্য নহওক বুলি মনে প্ৰাণে মন্তব্য কৰিছে এতিয়া প্ৰাৰ্থনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শান্তি ঘূৰাই আনিবলৈ সহনশীলতাৰ প্ৰয়োজন যি হিন্দু সমাজে সদায় মানি চলাটো অতি প্ৰয়োজনীয় বুলিও মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বাংলাদেশলৈ শান্তি ঘূৰি আহক স্বাভাৱিক হওক জনজীৱন এই প্ৰাৰ্থনা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ এই মন্তব্য বাংলাদেশত থকা অসমীয়াৰ সুৰক্ষা সুনিশ্চিত কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু বাংলাদেশত বাস কৰা অসমৰ শিক্ষাৰ্থীক উভতাই অনা হৈছে বুলিও শেহতীয়াকৈ এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাংলাদেশত থকা যিসকল অসমীয়া আছে তেখেতসকলৰ সুৰক্ষা সুনিশ্চিত কৰিছে সীমান্তত আৰক্ষী নিৰাপত্তা বেষ্টনী অধিক শক্তিশালী কৰি তোলা হৈছে বুলিও মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু বাংলাদেশী যাতে অসমত প্ৰৱেশ নকৰে বা কৰিব নোৱাৰে তাৰ ব্যৱস্থা ইতিমধ্যে কৰি তোলা হৈছে সীমান্তত সীমা আমি সুৰক্ষিত কৰি ৰাখিম কাকো আহিব নিদিওঁ বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য শেহতীয়াভাৱে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আৰু বাংলাদেশত হিন্দুৰ মঠ মন্দিৰ ইত্যাদিবোৰ ভাঙি দিয়াটো অতি নিন্দনীয় কাৰ্য যি অতি গোৰামীৰ ধৰ্মীয় পৰিচয় প্ৰদান কৰা হৈছে বা দিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সামাজিক মাধ্যমত প্ৰচাৰ হোৱা এনে ধৰণৰ দৃশ্য সঁচা নহওক যিসমূহ দৃশ্য ভাইৰেল হৈছে সেয়া সত্য নহওক সঁচা নহওক বুলি উল্লেখ কৰিছে শান্তি ঘূৰাই আনিবলৈ সহনশীলতাৰ প্ৰয়োজন যি হিন্দু সমাজৰ আছে এই মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ যি হিন্দু সমাজে সদায় মানি চলাটো অতি প্ৰয়োজনীয় শেহতীয়াকৈ সামাজিক মাধ্যম যোগে ফেচবুক যোগে লাইভ সম্প্ৰচাৰৰ যোগেদি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই মন্তব্য বাংলাদেশলৈ শান্তি ঘূৰি আহি স্বাভাৱিক হওক জনজীৱন আৰু এনেদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ হাতত আছে বাংলাদেশৰ পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কি কৈছে আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম আজি মই মোৰ আপোনালোকৰ লগত মই কথা পাতি আছো কথা পাতি থাকোঁতেও মোৰ মনত বাৰে বাৰে বাংলাদেশ মনলৈ আহি আছে অসম আৰু বাংলাদেশৰ সীমা যাতে সুৰক্ষিত হৈ থাকে বাংলাদেশৰ পৰা যাতে কোনো অসমলৈ নতুনকৈ নাহে তাৰ বাবে অসম পুলিচ আৰু বৰ্ডাৰ সিকিউৰিটি ফৰ্ছে নিৰন্তৰ পহৰা দি আছে অৱশ্যে অসমৰ যিসকল ছাত্ৰ ছাত্ৰী বাংলাদেশত আছিলে তেওঁলোকক আমি উভতাই আনিছোঁ সীমান্ত সুৰক্ষিত কৰা মোৰ সাংবিধানিক দায়িত্ব কিন্তু তাৰ লগে লগে বাৰে বাৰে মনত পৰে বাংলাদেশত নিৰ্যাতিত হৈ থকা হিন্দু সংখ্যালঘু লোকসকলৰ প্ৰতি ইস্কন মন্দিৰ দুৰ্গা মন্দিৰ ভাঙি পেলোৱা অত্যন্ত দুখজনক ছবিসমূহ সামাজিক মাধ্যমত আমি দেখা পাই আছো বাংলাদেশৰ হিন্দু সংখ্যালঘু লোকক ৰছীৰে বান্ধি গছত ওলোমাই নিৰ্মমভাৱে হত্যা কৰা দৃশ্যও সামাজিক মাধ্যমত আহি আছে অলপ আগতে শুনিলো ধৰ্ম নিৰপেক্ষতাকে জীৱনৰ ব্ৰত হিচাপে গ্ৰহণ কৰা বাংলাদেশ কমিউনিষ্ট পাৰ্টিৰ এজন হিন্দু কমৰেড নেতাকো
হত্যা কৰা হ'ল। অৱশ্যে কথাবোৰ কিমান সঁচা কিমান মিছা ময়ো নাজানো। সামাজিক মাধ্যমত পোৱা ঘটনা। ভগৱানক কামনা কৰিম যাতে সকলো কথাই মিছা হয়। আমি সহনশীল হ'ব লাগিব। আমাৰ চিন্তা আৰু মন মগজুত প্ৰতিটো ধৰ্মৰ প্ৰতি প্ৰতিটো ধৰ্মৰ বাস্তৱক স্বীকাৰ কৰাৰ সাহস থাকিব লাগিব। যেতিয়া কোনো এটা ধৰ্মই ঘোষণা কৰে যে ময়েই সৰ্বশ্ৰেষ্ঠ আৰু মই পোৱা জ্ঞানেই অন্তিম জ্ঞান আৰু কোনো জ্ঞান নাই, তেতিয়াই তাত ধৰ্মীয় উন্মাদনাৰ সৃষ্টি হয়। ঋকবেদে কৈছিল যে সত্য এটাই, কিন্তু সেই সত্যৰ পথত যোৱা ৰাস্তা বহুতো। একম সত্য বিপ্ৰ বহুধা বিভান্তি। সত্য এটাই, কিন্তু সত্যত উপনীত হোৱা ৰাস্তা বহুত কেইটা। বাংলাদেশৰ সংখ্যাগুৰু লোকসকলেও বুজি পোৱা উচিত যে সত্যক সন্ধান কৰাৰ আধ্যাত্মিক দায়িত্ব আৰু আধ্যাত্মিক পবিত্ৰতা হিন্দু সমাজৰো আছে। মছজিদ চাৰ্চত গ'লে আমি যেনেকৈ আধ্যাত্মিক প্ৰশান্তি লাভ কৰোঁ, তেনেকৈ মন্দিৰত গ'লেও বহুজনে আধ্যাত্মিক প্ৰশান্তি লাভ কৰে। আজি বাংলাদেশৰ চলি থকা ঘটনাই মোক বাৰে বাৰে মনত পেলাইছে যে অসমৰ 12খন জিলাত আমি ইতিমধ্যে সংখ্যালঘু হৈ পৰিছোঁ। কেইদিনমান আগতে ঝাৰখণ্ডৰ পাকুৰ বোলা এখন জিলালৈ মই গৈছিলোঁ। বংগৰ মুৰ্ছিদাবাদ জিলাৰ লগত সি সংলগ্ন।